নমস্কাৰ মই 1962 চনৰ পৰাই ভ্ৰাম্যমান থিয়েটাৰ শ্ৰী শ্ৰী পদ্মা দেৱী নাট্য গোষ্ঠী বুলি এখন দল আৰম্ভ হৈছিল। তেতিয়াৰ পৰাই মই নাটকত জড়িত হৈ আছিলোঁ। মাজত কিন্তু মোৰ অলপ ড্ৰপ হৈছে। তাৰ পৰা আকৌ অভিনয়ত আহিলোঁ। আহি এতিয়া অভিনয় কৰিয়ে থকা হৈছে আৰু ইউটিউবতো মই আছোঁ আৰু নাটকগিলাও মই কৰি থাকোঁ আৰু নাটকো মই দেখি মই নিজে কৰি থকা হৈছে। এতিয়ালৈকে মই এনে কৰি থকা ভালেকেইখনো হৈছে। অভিনয় 4-5খনমান হৈছে। এতিয়া ভালে হৈছে। এতিয়া অসম চৰকাৰে ধৰ যিহেতুকে অভিনয় ভাল পায়, যিহেতুকে ধৰ শিল্পীৰ পেঞ্চন দিলে, তাৰ কাৰণে মই অসম চৰকাৰলৈ অশেষ ধন্যবাদ জনাইছোঁ। এইখিনিতে আপোনাৰ এটা অভিনয়ৰ মানে এটা কিবা এটা সংলাপ এটা দিব নেকি? এটা অভিনয় সংলাপ এটা পাৰা যাব।